নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো, কাৰণ RBI ফালৰ পৰা আপোনালোকৰ বাবে বহুখিনি ভেকেন্সি মুকলি কৰি দিছে আৰু ইয়াতে আপোনালোকে 10 পাছৰ পৰা সকলোৱে এপ্লাই কৰিব পাৰিব। যোনসকলে এতিয়ালৈকে এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে নটিফিকেশ্যন লাভ কৰা নাই, সকলোৱে এই ভিডিঅ'টোৰ যোগেদি সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক আমি RBIৰ ফালৰ পৰা অহা এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ জানি লওঁ আৰু ইয়াৰ এটা অভাৰভিউ চাই লওঁ। ইয়াতে পোষ্ট নেম আপোনালোকে অফিচ এটেণ্ডেণ্টৰ ভেকেন্সি ইয়াতে দেখিবলৈ পাব আৰু টোটেল ভেকেন্সি ইয়াতে মুকলি হৈছে 572টা, 572টাকৈ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। আৰু অৰ্গেনাইজেশ্যন নেম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। RBIৰ ফালৰ পৰা আপোনালোকৰ বাবে ভেকেন্সিখিনি মুকলি কৰি দিছে আৰু কোৱালিফিকেশ্যন ইয়াতে মিনিমাম 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই মোডটো অনলাইন থাকিব, অনলাইন মাধ্যমেৰে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু এপ্লাই ফি থাকিব আপোনালোকৰ 450 প্লাছ GST। আৰু ষ্টাৰ্ট ডেটটো হ'ব 15 জানুৱাৰী 2026। 15 জানুৱাৰীৰ পৰা এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 4 ফেব্ৰুৱাৰী 2026। আপোনালোকে ফেব্ৰুৱাৰীৰ 4 তাৰিখলৈকে ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। RBI ৰিক্ৰুইটমেণ্ট 2026 ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। পোষ্ট নেম অফিচ এটেণ্ডেণ্ট আৰু টোটেল পোষ্ট হৈছে 572টা পোষ্ট। অৰ্গেনাইজেশ্যন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। পে স্কেলটো ইয়াতে থাকিব আপোনালোকে 24,250ৰ পৰা আপোনালোকে এপ্ৰক্সিমেটলি 46,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে আপোনালোকে 10 পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকলে যিকোনো ৰিকগনাইজ বৰ্ড আৰু বৰ্ডৰ পৰা 10 পাছ কৰিছে তেওঁলোক ইয়াতে এলিজিবল হ'ব। আৰু ইম্পৰ্টেণ্ট এলিজিবিলিটি নোট ইয়াতে দিয়া হৈছে। আপোনালোক মিনিমাম যদি 10 পাছ কৰিছে তেনেহ'লে ইয়াতে এলিজিবল হ'ব। আৰু যোনসকলে গ্ৰেজুৱেট পাছ কৰিছে, যোনসকল বৰ্তমানলৈকে গ্ৰেজুৱেট আছে তেওঁলোকে ইয়াৰ বাবে এলিজিবল নহ'ব। তেওঁলোকৰ হায়াৰ কোৱালিফিকেশ্যন যদি আপোনালোকৰ গ্ৰেজুৱেট আছে তেনেহ'লে আপোনালোক ইয়াৰ বাবে এলিজিবল নহ'ব। আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চি দিয়া হৈছে আপোনালোকৰ যিহেতু এইটো অল ইণ্ডিয়াৰ জব হয়, যোনখন ষ্টেটত বা ইউনিয়ন টেৰিটৰীত আপোনালোকে জবটো লাভ কৰে সেই অফিচৰ আপোনালোকৰ যিটো লোকেল লেংগুৱেজ হয় সেই লেংগুৱেজটোৰ প্ৰফিচিয়েঞ্চি আপোনালোকৰ থাকিব লাগিব। লেংগুৱেজটোৰ আপোনালোকৰ নলেজ থাকিলেহে আপোনালোকে সেই পোষ্টটোৰ বাবে এলিজিবল হ'ব। আৰু এজ লিমিটখিনি দিয়া হৈছে আপোনালোকে এজ লিমিটৰ কথা দিয়া হৈছে আপোনালোকে 18ৰ পৰা 25 ইয়াৰ্ছৰ সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সেশ্যনো আপোনালোকে লাভ কৰিব পাৰিব। যিসকল SC ST কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিসকল OBC MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিখিনি PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ কৰি ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেনৰ বাবে ইয়াতে আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। অফিচ ৱাইজ ভেকেঞ্চিজখিনি দিয়া হৈছে ইয়াতে। অফিচ নেম হৈছে আহমেদাবাদত আপোনালোকৰ টোটেল ভেকেঞ্চিজ 29টা খালী আছে। আৰু বেংগালুৰুত আছে 16টা, ভূপালত 4টা, ভুৱনেশ্বৰত আছে 36টা, চণ্ডীগড়ত আছে 2টা, চেন্নাইত আছে 9টা, গুৱাহাটীত 52টা আছে। গুৱাহাটীৰ বাবে আপোনালোকৰ আছামৰ বাবে 52টাকৈ ভেকেঞ্চিজ খালী আছে। আৰু হায়দৰাবাদত আছে 36টা, জয়পুৰত আছে 42টা। এইখিনি আপোনালোকৰ বাবে জৰুৰী নহয়, কিন্তু আপোনালোকে যদি বিচাৰে তেনেহ'লে তাতো আপোনালোকে জব কৰিব পাৰিব যোনসকলৰ সুবিধা হয়। আৰু জয়পুৰত আছে 42টা, কানপুৰ এণ্ড লক্ষ্ণৌত আছে 125টা, কলকাতাত আছে 90টা, মুম্বাইত 33টা, নিউ দিল্লীত আছে 61টা, পাটনাত আছে 37টা। টোটেল আপোনালোকে 572টা ভেকেঞ্চিজ দেখিব পাৰিছে খালী আছে এইকেইটা। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব অনলাইন টেষ্ট। আপোনালোকৰ প্ৰথমতে এটা অনলাইন টেষ্ট হ'ব, কম্পিটিটিভ এক্সাম। তাতে আপোনালোকৰ ৰিজনিং, জেনেৰেল ইংলিছ, জেনেৰেল এৱাৰনেছ আৰু নিউমেৰিকেল এবিলিটি এনেধৰণৰ আপোনালোকৰ 120 মাৰ্কছৰ এটা অনলাইন টেষ্ট হ'ব। তাতে আপোনালোকৰ 120 মাৰ্কছৰ এটা এক্সাম হ'ব আৰু তাতে 120টা কুৱেশ্যন থাকিব। আৰু তাতে 0.25কৈ নিগেটিভ মাৰ্কছো থাকিব। আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব। তাতে আপোনালোকে লেংগুৱেজৰ আপোনালোকৰ নলেজ কিমান আছে তাকে আপোনালোকৰ পৰীক্ষা কৰা হ'ব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যিহেতু অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব, RBI যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত RBI যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে গৈ এপ্লাই কৰি ল'ব পাৰিব যোনসকলে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। ইমানখিনি আছিলে ডিটেইলছ। আৰু নটিফিকেশ্যনৰ ডেট, এপ্লাই ষ্টাৰ্ট ডেট আৰু এণ্ড ডেট সকলোখিনি ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াত কোৱা হৈছে। নটিফিকেশ্যন ৰিলিজ হৈছিলে 15 জানুৱাৰী 2026ত আৰু এপ্লাই ষ্টাৰ্টো হৈছে 15 জানুৱাৰী 2026ৰ পৰা। আৰু এপ্লাই এণ্ড ডেট হৈছে 4 ফেব্ৰুৱাৰী 2026। 4 ফেব্ৰুৱাৰীলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।